আপোনালোকে অলপ মন দি শুনিবচোন। দুগৰাকী ব্যক্তিৰ প্ৰতি দুটা আহ্বান। এগৰাকী হৈছে মুন্না প্ৰসাদ গুপ্তা আৰু আনগৰাকী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নিজৰ স্থিতিৰ কথা সদৰি কৰি বৰপেটাৰ আতচবাজিৰ ক্ষেত্ৰত যেটো কথা কৈছে, আমিও তেখেতৰ চিন্তাটোক সন্মান কৰিছোঁ। বৰপেটাৰ সেই নিৰ্মাতা শিল্পীসকলক আমি সন্মান কৰিছোঁ আৰু সন্মান কৰি মুখ্যমন্ত্ৰীক কওঁ যে আপুনি যদি এই যে বলৰাম বৰ্মনে কৈছে 1 মাহৰ অৰুণোদয় মহিলাসকলক কাটি দিয়াই পইচাটো যদি তেওঁলোকক দি দিয়ে মহিলাসকলে বেয়া নাপায়, মই সেইটো কথা নকওঁ। কিন্তু মই এইটো কথা আপোনাক ক'ব পাৰোঁ যে আপুনি যদি পূজাত দিব পাৰে, পূজা কমিটিসমূহক, এই ৰাস আহি আছে, ৰাস কমিটিক যদি আপুনি দিব পাৰে, বহাগ বিহুত যদি বিহু কমিটিক দিব পাৰে, তেনেহ'লে এই মুছলিমৰ কেইগৰাকীমান আতচবাজি নিৰ্মাতাক আপোনাৰ চৰকাৰখনে কি এইবাৰ অনুদান এটা দিব নোৱাৰে? এবছৰৰ কাৰণে এবাৰ দিয়ক অনুদান এটা দি দেখুৱাওক। আপুনি মানুহৰ আবেগক সন্মান কৰি আতচবাজি ফুটোৱাৰ পৰা এবাৰ বিৰত থাকক আৰু তেওঁলোকেও সকাহ পাব, এটা অনুদান দিয়াৰ ব্যৱস্থা কৰক। আৰু মুন্না প্ৰসাদ গুপ্তা, এই যে খেনুক দেখি ৰান্ধো বাহু, খেনুক দেখি দুৱাৰ মাৰো নীতি লৈছে, এইটো ঠিক হোৱা নাই। তেওঁলোক কোনো ছিংগাপুৰৰ নাগৰিক নহয়, বিদেশী ৰাষ্ট্ৰৰ মানুহ নহয়। তেওঁলোকক কিমান কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত অনাৰ কি প্ৰয়োজন আছিল? কিয়? কোনে তেওঁলোকক গাহৰি মাংস খুৱাইছিল? কোনে ঔটেঙা দিয়া তৰকাৰী সোপা খাই খালী পেটতে জুবিনক খাবলৈ দিছিল? এই কথাবোৰ সাংবাদিকে আজি সুধিব পাৰিলেহেঁতেন, সেই সুযোগটো আপোনালোকে নিদিলে। ইমান দিনে কিয় অহা নাছিল? তেওঁলোকৰ ভয় ক'ত? এই কথাটো অন্ততঃ সাংবাদিকে আজি সুধিলেহেঁতেন। এইখিনি সোধাৰ পৰা আপোনালোকে বঞ্চিত কৰিছে। আজি অসমৰ সংবাদ মাধ্যমক বঞ্চিত কৰিছে। কিয়? শেখৰক যদি খোজকাঢ়ি যাবলৈ দিব পাৰে, অমৃত প্ৰভাক যদি খোজকাঢ়ি যাবলৈ দিব পাৰে, সন্দীপন গাৰ্গ যদি খোজকাঢ়ি যাব পাৰে আৰু বাকী সোপা যদি খোজকাঢ়ি যাব পাৰে, এইকেইজনক একেবাৰে গাড়ীত উঠাই নিয়াৰ যুক্তি ক'ত আছিল? কি কাৰণে ইমান VIP ট্ৰিটমেণ্ট? তেওঁলোক অসমৰে সন্তান, ছিংগাপুৰত তেওঁলোক থাকিব পাৰে, তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰৰ স্বনামধন্য ব্যক্তি নহয়। তেওঁলোক আজিৰ দিনত অসমীয়া জাতিৰ শত্ৰু হৈ আছে। সেই মানুহকেইজনৰ কথাকেইটা অসমৰ মানুহে আজি জানিব বিচাৰিছিল। কিয় তেওঁলোক ইমান দিন অহা নাছিল? কিয় মুখ খোলা নাছিল? এটা ফেচবুকত বিবৃতি নাই, ক'তো এটা মুখ খোলা নাই। সেই মানুহকেইজনক আজি এই আতিথ্য দিয়াৰ কোনো যুক্তি নাছিল। আপুনি এবাৰ ভাবি চাব, SITৰ মুৰব্বী হিচাপে খেনুক দেখি ৰান্ধো বাহু, খেনুক দেখি দুৱাৰ মাৰো নীতি কিয় লৈছে, কাৰ কাৰণে লৈছে, কিয় ল'ব লগা হ'ল?